আয়তীৰ উৰুলি শংখ ঘণ্টা মন্ত্ৰচাৰণৰ মাজেৰে অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনী শতবৰ্ষ উদযাপনৰ লাইখুটা স্থাপন। দৰঙৰ দীঘিৰপাৰ শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগণত সদৌ কোচ ৰাজবংশী সন্মিলনীৰ প্ৰতিষ্ঠাপক সভাপতি বসুন্ধৰ বৰুৱা আৰু বীৰহ বৰুৱা সৌৰণী ক্ষেত্ৰত অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ শতবৰ্ষ উদযাপনৰ লাইখুটা স্থাপন কৰা হয়। আয়তীৰ উৰুলি শংখ ঘণ্টাৰ ধ্বনি পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজত লাইখুটা স্থাপন কৰে সদৌ দৰং কোচ ৰাজবংশী সন্মিলনীৰ প্ৰাক্তন সভাপতি কমিৰাম বৰুৱা আৰু সদৌ দৰং কোচ ৰাজবংশী সন্মিলনীৰ প্ৰাক্তন উপসভাপতি গৌতম বৰুৱাই। সদৌ দৰং কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ৰজত চন্দ্ৰ ডেকাই বন্তি প্ৰজ্বলন কৰা লাইখুটা অনুষ্ঠানত মাংগলিক কাৰ্য সম্পাদন কৰে জোৰণ চহৰীয়া, জীৱন ডেকা আৰু ভাস্কৰ ডেকাই। শতবৰ্ষ উদযাপন সমিতিৰ মুখ্য সম্পাদক ধীৰেন ডেকাই আধৰা লাইখুটা স্থাপন অনুষ্ঠানত শতবৰ্ষ উদযাপন সমিতিৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত এক চমু সভাও অনুষ্ঠিত হয়। ভিন্ন প্ৰান্তৰ পুৰুষ, মহিলা, যুৱক যুৱতী আৰু বিশিষ্ট ব্যক্তিৰে পৰিপূৰ্ণ সভাত কোচ ৰাজবংশী জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শিত কৰা হয়। আনহাতে অহা 12, 13 আৰু 14 ডিচেম্বৰত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ শতবৰ্ষ অনুষ্ঠান। ইতিমধ্যে কেইবাখনো মূল আৰু উপ সমিতিয়ে দিনে নিশাই কাম আগবঢ়াই নিয়া শতবৰ্ষ উদযাপন সমিতি আৰু অভ্যৰ্থনা সমিতিয়ে ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে। ইতিমধ্যে আমি ঘোষণা কৰিছোঁ, বিভিন্ন আমাৰ মিডিয়া যোগেও আমি কৰিছোঁ, পেপাৰ পত্ৰও দিছোঁ যে অবিভক্ত দৰং জিলা কোচ ৰাজবংশী সন্মিলনীয়ে শতবৰ্ষ উদযাপন কৰিবলৈ গৈ আছোঁ। 1923 চনতে ৰাইজমেল যোগে এই সন্মিলনীৰ জন্ম হৈছিল আৰু সন্মিলনীৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সম্পাদক দুয়োগৰাকী নামতে আমি আজিৰ ক্ষেত্ৰখন উৎসৰ্গা কৰিছোঁ আৰু এই ক্ষেত্ৰখন নামাকৰণৰ পিছতে আমাৰ লাইখুটা যিহেতু স্থাপন হ'ল, দুয়োগৰাকী বসুন্ধৰ বৰুৱা দেৱ আৰু লগতে বীৰহ বৰুৱা দেৱ, এগৰাকীক মৌজাদা আছিল এগৰাকী আৰু এগৰাকী মণ্ডল, দুগৰাকীকে মৰণোত্তৰভাৱে আমি আমাৰ ফালৰ পৰা শ্ৰদ্ধা আৰু সোঁৱৰণ কৰিছোঁ। আজিৰ তাৰিখত আমি লাইখুটা স্থাপনৰ যোগেদি এই কথাটো আপোনাক ক'ব বিচাৰিছোঁ, বাকী বিভিন্ন কাম আমাৰ ইতিমধ্যে প্ৰায় কিছু কাম আগবাঢ়িছে আৰু ৰভা মঞ্চৰ কাম আমাৰ বাকী আছিলে। এই ৰভা মঞ্চৰ কামখিনি আজিৰ পৰা সুন্দৰভাৱে নিশ্চয় আমাৰ ইতিমধ্যে পেণ্ডেলক দায়িত্ব অৰ্পণ কৰা হৈছে, কৰিব। আমাৰ যি কাৰ্যসূচী আছে, কাৰ্যসূচীৰ ভিতৰত আমাৰ বিশেষকৈ আকৰ্ষণীয় কাৰ্যসূচী এটা আছে প্ৰদৰ্শনী। প্ৰদৰ্শনীটো আমি সাধাৰণভাৱে প্ৰদৰ্শনী এটা কৰিব বিচৰা নাই যে 100 বছৰ আগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে কেনেধৰণে বসবাস কৰিছিল বা তেওঁলোকৰ খোৱা লোৱা আচাৰ নীতি কেনেকুৱা আছিল সেইখিনি প্ৰদৰ্শন কৰিবৰ কাৰণে 100 বছৰ আগত আমি 100 বছৰীয়া মানুহ নাই যদিও কিন্তু এটা ধাৰণা কৰি ল'ব পাৰোঁ যে কোচ ৰাজবংশীসকলে এনেধৰণে বসবাস কৰিছিল, তাৰে ইয়াতে প্ৰদৰ্শনীৰ ব্যৱস্থাটো আমি কৰিছোঁ। অন্যহাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ যিহেতু এটা সময়ত শাসনভাৰত আছিল, অৰ্থাৎ আমাৰ ৰজা আছিল, ৰজাঘৰীয়া যিখিনি আচবাব আছিল কাৰণে গোটেইখিনি দেখুৱাব নোৱাৰিলেও আমি যিটো হাউলি আছিল এই হাউলিটো আংশিকভাৱে হ'লেও কৰি অন্ততঃ ৰাইজক আমাৰ যে কোচ ৰাজবংশই শাসন কৰিছিল, ৰজা আছিল, এইটো আমাৰ লোকসকলৰ লগতে অন্যান্য জনগোষ্ঠীৰ আমি সকলোকে কিন্তু আহ্বান জনাইছোঁ। অকল যে কোচ ৰাজবংশী জনগোষ্ঠীৰ ইয়াত এখন শতবৰ্ষ উদযাপন হ'বলৈ গৈছে এনেকুৱা নহয়, এই অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠী তথা দৰং জিলাত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক লগত লৈ আমি এই কোচ ৰাজবংশী জনগোষ্ঠীৰ শতবৰ্ষ কাৰ্য অৰ্থাৎ শতবৰ্ষ উৎসৱটি উদযাপন কৰিবলৈ গৈ আছোঁ। প্ৰথম দিনৰ কাৰ্যসূচীত যিহেতু আমাৰ যুৱ সন্মিলনী আছে, আক্ৰাছো আছে, মহিলা সন্মিলনী আছে, তেওঁলোকৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সংগঠনৰ বিষয়ববীয়া হওক বা বিশিষ্ট ব্যক্তিসকলক মাতি তেওঁলোকে এখন সভা অনুষ্ঠিত কৰিব। ইয়াৰ লগে লগে দ্বিতীয় দিনাখনো অসমৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকল, বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ বিষয়ে লিখা, অধ্যয়ন কৰা আৰু কোচ ৰাজবংশী জনগোষ্ঠীটোৰ নেতৃত্ব প্ৰদান কৰি অহা ব্যক্তিসকল আহিব। সেইদিনাখনৰ এখন আলোচনা চক্ৰ আছে। আৰু তৃতীয় দিনৰ যিটো কাৰ্যসূচী, ৰাতিপুৱাৰ ভাগতে আমি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, এই সাংস্কৃতিক শোভাযাত্ৰাত কোচ ৰাজবংশী জনগোষ্ঠীৰ যি কৃষ্টি আছে, কৃষ্টিসমূহে অংশগ্ৰহণ কৰাৰ উপৰিও আমাৰ যিহেতু বিভিন্ন জনগোষ্ঠীৰে আমি অসমখনত ভৰি আছোঁ, গতিকে তেনেধৰণৰ কেইবাটাও জনগোষ্ঠীৰ তেওঁলোকৰ যি কৃষ্টি আছে সেইখিনি তাত প্ৰদৰ্শন বা প্ৰদৰ্শিত হ'ব। শোভাযাত্ৰাত প্ৰায় 10,000ৰো অধিক মানুহৰ শোভাযাত্ৰা আমি ধৰি লৈছোঁ, তাৰ বাবে আমি সম্পূৰ্ণ প্ৰস্তুতি চলাই আছোঁ। আৰু
মুকলি সভা এখন হ'ব। মুকলি সভাত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰিব। ইতিমধ্যে আমাক তেখেতে কথা দিছে। তাৰ লগে লগে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী কেবিনেট মন্ত্ৰী পি জি হাজৰিকা মহোদয়কো আমি আমাৰ এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ। অন্যহাতে আমাৰ পৃষ্ঠপোষকো আছে আৰু সততে বিচাৰ লৈ থকা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ তথা ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিকৰ সভাপতি দিলীপ শইকীয়া মহোদয় আছে। আমাৰ কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱ আছে। BTR আমাৰ দিগন্ত বৰুৱা আছে আৰু অন্যহাতে আমাৰ স্থানীয় যিসকল বিধায়ক আমাৰ ডক্টৰ বৰ্মন চিপাঝাৰ সমষ্টিৰ বিধায়ক তেখেতে এই উদযাপন সমিতিৰ সভাপতি আৰু আমাৰ মঙলদৈয়ে হওক বা অন্যান্য যি জনগোষ্ঠীয় আমাৰ লিডাৰ আছে তেওঁলোকে অংশগ্ৰহণ কৰিব। বিশেষকৈ স্থানীয় বিধায়ক বসন্ত দাস মহোদয় আছে আৰু আমাৰ 4গৰাকীমান বিধায়ক আছে। এয়া পলাশবাৰীয়ে হওক বা আমাৰ হেৰিয়ে হওক আপোনাৰ গহপুৰে হওক তেখেতসকলকো আমি আমন্ত্ৰণ জনাইছোঁ। বিশেষকৈ হেমাংগ ঠাকুৰীয়া। চিপাঝাৰৰ পৰা ইন্দ্ৰাদুল হকৰ প্ৰতিবেদন, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।